মই এই মুহূৰ্তত উপস্থিত আছোঁ বিন্ধাকটা পঞ্চায়তৰ অন্তৰ্গত মিৰিগাঁৱত আৰু এই অঞ্চলটোতে এতিয়া যোৱা দুদিনৰ পৰা এই অঞ্চলটোত যিসমূহ পৰিয়াল আছে পৰিয়ালসমূহৰ বাসগৃহৰ ভিতৰত একাঠু পৰ্যন্ত পানী আৰু মই এই মুহূৰ্তত দৰ্শকসকলক ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ। চাওক বাহিৰৰ ভিতৰে প্ৰায় একাকাৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু ভিতৰত এতিয়া পানী আৰু বাহিৰতো পানী এতিয়া থাকিবলৈ ঠাই নাইকিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই মোৰ সহযোগীক মই ভিতৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে এই মুহূৰ্তত অনুৰোধ জনাইছোঁ। চাওক আচলতে মানুহ ভাত বনাব ক'ত, থাকিব ক'ত, শুব ক'ত, সকলোতে এতিয়া যিহেতু পানী হৈ গৈছে আৰু অতি লেতেৰা পানী, যাৰ ফলত এই অঞ্চলটোৰ মাজত এক হাহাকাৰ পৰিৱেশ সৃষ্টি হোৱা দেখা পোৱা গৈছে পৰিয়ালসমূহৰ মাজত। আৰু মই এতিয়া যিমান পাৰোঁ দৰ্শকসকলক ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰোঁ। ভিতৰতো আচলতে এতিয়া থাকিবলৈ ঠাই নাইকিয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। চাৰিওফালে এতিয়া পাকঘৰলৈকে যিহেতু পানী সোমাইছে, ইয়াত পানী সোমাই এতিয়া পলস সোমাই গৈছে, ওখ হৈ গৈছে আৰু ভাত বনাইছে এখন টেবুলৰ ওপৰতে। চাওক কেনেদৰে আচলতে পৰিয়ালসমূহ এতিয়া থাকিবলগীয়া হৈছে। আৰু মই এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম, আপোনালোকৰ ওচৰলৈ আহিছোঁ। দেখিছোঁ অঞ্চলটোৰ অৱস্থা বৰ ভাল নহয়। আপুনি আহিছে এতিয়া পৰিদৰ্শন কৰিছে, কি ক'ব, কিমান জলমগ্ন হৈছে, কিমান পৰিয়ালৰ অৱস্থা? সঁচাকৈ এইবাৰ বাৰিষা এইটো প্ৰথম বান হয়। আমি তত ধৰিবকৈ নোৱাৰিলোঁ আচলতে। পৰহিৰ পৰা যিহেতু একে ৰাতিয়ে পানীটো ক'ৰ পৰা আহিলে নাজানো, একে ৰাতিতে পানী আহি গোটেই গাঁওখন বুৰাই পেলালে। প্ৰায় 4 পৰিয়ালৰ ইয়াতে বান বিধ্বস্ত হৈছে আৰু ইতিমধ্যে আমি গাঁওবুঢ়াসকলক লৈ আজি ছাৰ্ভে কৰিছোঁ আৰু চাৰ্কুল বাইদেউৰ লগত আমি যোগাযোগ কৰিছোঁ ৰিলিফ দিবৰ কাৰণে। আৰু ইতিমধ্যে বাইদেউৰ লগত যোগাযোগ হোৱাত তেখেত খহনীয়া হৈছে আনফালে। হয়, এইটো এটা বহুত আকৌ এটা বিপদ চাপি আহিছে। যিহেতু আজিৰ পৰা পানী কমিছে, 1 ইঞ্চিকৈ পানী কমাত এতিয়া আকৌ এটা নতুন সমস্যাই দেখা দিছে ৰাইজক। ইতিমধ্যে 4টা পৰিয়াল গৰাখহনীয়াত জাহ গৈছে আৰু আমাৰ যি চৰকাৰী এটা মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়াত যিহেতু ইলেক্ট্ৰিচিটি নাছিলে, তেতিয়া নথকাৰ সময়ত চ'লাৰ ঘৰ এটা দিছিলে আৰু সেই চ'লাৰ ঘৰটো আৰু 1-2 দিনৰ ভিতৰতে জাহ যাব। সেইকাৰণে আমি বাইদেউক মাতিছোঁ। বাইদেউ যদি ব্যৱস্থা কৰে সেইখিনি সুফল পাম বুলি আমি ৰাইজে আশা কৰিছোঁ। মই ঘৰৰ গৰাকী আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিমান দিন হ'ল আপোনালোকে এনেকৈ থকা? এনেকুৱা থকা আজি 3-4 দিন হৈ গ'ল। 3-4 দিন হ'ল। কেনেকৈ আছে এতিয়া? কালিতো যেতিয়া ঘৰত পানী সোমালে তেতিয়া এনেকুৱা মানে আমি চাঙত বহি আছোঁ। গোটা ৰাতি গ'ল, আমি হোৱা নাই। এতিয়া মানে একদম পূৰা টোপনি লাগি আছে। এতিয়া আমি টোপনি কৰিবলৈ আছিলে, ইমানেই আমাৰ কথাটো। হয়, আচলতে যিহেতু ঘৰৰ ভিতৰত পানী সোমালে, পানী হোৱাৰ পিছত নিশা হোৱা নাই বুলি কৈছে। কেনেকৈ হ'ব সেয়াও এক ডাঙৰ প্ৰশ্ন। যিহেতু ঘৰৰ তলত পানী, চাৰিওফালে পানীৰ মাজত থকাটো আচলতে যিজনে থাকে, যোনে এই অৱস্থা যাৰ ঘৰত সৃষ্টি হয় তেখেতে অনুমান কৰিব পাৰিছে আৰু যাৰ বাবে এই অঞ্চলটোতে 1-2টা পৰিয়াল নহয়, আচলতে বহু পৰিয়ালৰ মাজত এতিয়া এনেদৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে।